জুবিন গাৰ্গ অৱশেষত গুচি গ'ল। বহুদিনৰ পৰাই যাওঁ কৰি আছিল। জুবিন গাৰ্গ গুচি গ'ল। কেনেকৈ গুচি গ'ল, কোনেও নজনাকৈ গুচি গ'ল। আমি ইয়াৰ পৰা শুনিছোঁ তেওঁ হেনো ছিংগাপুৰত গৈছিল, তাৰ পৰাই তেওঁ গুচি গ'ল সেই চিৰ শান্তি ধামলৈ। জুবিন গাৰ্গ আমাৰ অসমৰ সংগীত জগতৰেই নহয়, সমগ্ৰ ভাৰতৰে এক পৰিচিত নাম আছিল। অসমীয়া গানৰ পৰা আৰম্ভ কৰি বলিউড জগতৰ হিন্দী বোলছবিৰ গানলৈকে তেওঁ গাই যথেষ্ট খ্যাতি অৰ্জন কৰিছিল। তেওঁ অসমৰ সন্মান কঢ়িয়াই আনিছিল। সেই জুবিন গাৰ্গ, যি জুবিন গাৰ্গৰ গান শুনাৰ কাৰণে লাখ লাখ মানুহ সমবেত হৈছিল, সেই জুবিন গাৰ্গ আজি গুচি গ'ল। তেওঁক আমি অন্তৰৰ অন্তঃস্থলীৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। জুবিন গাৰ্গ আমাৰ ধুবুৰীলৈও আহিছিল, তেতিয়াই তেওঁক মই চোৱাৰ সৌভাগ্য হৈছিল। জুবিন গাৰ্গ এক অনন্য নাম। জুবিন গাৰ্গৰ গান খুবেই আকৰ্ষণীয়। আচলতে তেওঁৰ কণ্ঠটোৱেই আছিল ঈশ্বৰ প্ৰদত্ত। ইমান সুমধুৰ কণ্ঠ সকলোৰে মাজত পোৱা নাযায়, সেইকাৰণেই তেওঁৰ কণ্ঠ আছিল অনন্য। জুবিন গাৰ্গ আমাৰ বাবে বহু অপূৰণীয় ক্ষতি। জুবিন গাৰ্গ আমাৰ অসমীয়া সংগীত জগতৰ কাৰণে এক অপূৰণীয় ক্ষতি। জুবিন গাৰ্গৰ এই ঠাই কোনেও পূৰণ কৰিব নোৱাৰিব। জুবিন গাৰ্গক মই শ্ৰদ্ধা নিবেদিছোঁ। জুবিন গাৰ্গ অমৰ থাকিব। আৰু মই ভাবোঁ অসম চৰকাৰে আমাৰ যি সৰ্বোচ্চ সন্মান দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু আমাৰ ভাৰতীয় সংগীত নাটক একাডেমি পুৰস্কাৰো তেওঁক মৰণোত্তৰভাৱে দিয়াৰ ব্যৱস্থা কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।